কালকেতু মহারাজ। দৈব্যবাণী শুনারে পৰা মন মোৰ অতিকে অস্থিৰ। গতিকে কালকেতু মোৰ মনৰ অস্থিৰতা নিবাৰণৰ হেতু চিন্তা কৰা এক সহজ উপায়। মহারাজ, থাকোঁতে জীৱিত এই মহাকাল কালকেতু দৈব্যবাণীৰ বাবে চিন্তাৰ হোৱাৰ নেদেখো কাৰণ। যদিহে মহাৰাজে আদেশ কৰে নৃত্য গীতাৰে আয়োজন কৰোঁ নেকি এই প্ৰমোদ কক্ষত। বেশ বেশ কালকেতু নৃত্য গীতৰ কৰা আয়োজন। ভাল মহাৰাজ। কালকেতু মহারাজ, কালকেতু মহারাজ, সুন্দর আয়োজন। মহারাজ, কালকেতু মহারাজ, নৃত্য গীত বন্ধ হল কিয়? বহুদেৱ আপেক্ষিছে সিংহদ্বাৰত মহাৰাজ। কি বহুদেৱ আহিছে? হয় মহাৰাজ। যোৱা কালকেতু সসন্মানেৰে লৈ আহা বহুদেৱক প্ৰমোদ কক্ষত। ভাল মহাৰাজ। মই ভালে সোমাম। মহারাজৰ জয় হোক। কি বহুদেৱ অসময়ত দেখোন কুলত কেঁচুৱা। হয় মহারাজ, পূৰ্বৰ প্ৰতিজ্ঞা পালি জন্মা মাতৃ অৰ্পণ কৰিলো দৈৱকীৰ গৰ্ভজাত। অষ্টম সন্তান এয়া অষ্টম সন্তান নহয় মহাৰাজ। সন্তান মহাৰাজ, এয়া প্ৰথম সন্তানহে। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ প্ৰাণৰ ভাগিন। দেৱতাৰ অটহাস্য তোৰ কাণত নপৰিল। এই কংসৰ অটহাস্যই তোৰ জীৱনলৈ দীঘলীয়া টোপনি আনিব। নাই নাই, ইমান কোমল, ইমান শীতল, কি আকুল চাউনি তাৰ। ই তো মোৰ প্ৰাণবৈৰী
নহয় কদাপি দৈব্যকীৰ অষ্টম সন্তানহে একমাত্ৰ প্ৰাণ বৈৰী মোৰ বাকীবিলাক নিৰ্বোধ নিৰপৰাধী বসুদেৱ মহাৰাজ কংস ইমান নিষ্ঠুৰ তুমি নাজানা জানো মহাৰাজ তথাপিতো প্ৰতিজ্ঞাবদ্ধ মই উত্তম উত্তম কৰিলা তাৰ বাবে তুমি ধন্য আৰু মোৰ ভগ্নী দৈব্যকীও ধন্য তুমি তোমাৰ প্ৰতিজ্ঞা পাৰি মহত্বৰ পৰিচয় দিলা বসুদেৱ কিন্তু বসুদেৱ মহাৰাজ তোমাৰ প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন মহাৰাজ লোৱা, মহাৰাজ লৈ যোৱা তোমাৰ প্ৰথম সন্তান মহাৰাজ এয়া দিঠক নে সপোন মহাৰাজ এই যে বাস্তৱ বসুদেৱ মহাৰাজ মহাৰাজ ধন্য ধন্য মহাৰাজ তোমাৰ এই সুবিচাৰ জগতত চিৰস্মৰণীয় হৈ ৰব তোমাৰ এই খ্যাতি জগতত জিলিকি ৰব মহাৰাজ ধন্য ধন্য মহাৰাজ এতিয়া মই বিদায়হে মাগিলো দৈব্যকী দৈব্যকী শুনা বসুদেৱ মহাৰাজ আজিৰ দৰে যিদিনা দৈব্যকীৰ অষ্টম সন্তান ভূমিষ্ঠ হ'ব তুৰন্তে আনি দিবা মোৰ হাতত নহ'লে ঘটিব এক মহা অতন্তৰ মনত থাকে যেন এতিয়া যোৱা ভাল মহাৰাজ মহারাজ মহারাজ আলোকিত মহারাজ তোমালোকে ভাবা কংসৰ হৃদয়ত দয়া নাই মমতা নাই কংস একেবাৰে নিষ্ঠুৰ অত্যাচাৰী কিন্তু তোমালোকে নাজানা কংসৰ এখন হৃদয় আছে আছে মহারাজ স্নেহ আছে মমতা আছে আছে মহারাজ নিশ্চয় আছে আৰু সেইবাবে দৈব্যকীৰ গৰ্ভজাত প্ৰথমৰ পৰা সপ্তমলৈকে সকলো সন্তানক মই মুক্তি দিলো মহারাজৰ উত্তম বিচাৰ দয়াময় দয়াময় কোৱা শুনা কালকেতো আকাশত পুনৰ দৈব্যবাণী হৈছে উচ্চাৰণ তুমি হেনো কালকেতো দয়াৰ সাগৰ মহারাজ কালকেতো এয়া দৈব্যবাণী নহয় এয়া দেৱঋষি নাৰদৰ কণ্ঠস্বৰ দেৱৰ শিকাৰত আহিছে হয় মহাৰাজ কালকে সন্মানেৰে লৈ আহা দেৱৰ শিক এই মুদ্ৰা কক্ষলৈ ভাল মহাৰাজ হেনো কৃপাৰ সাগৰ দয়াময় দয়াময় তুমি হেনো দয়াৰ সাগৰ কৃপাময় কৃপাময় তুমি হেনো কৃপাৰ সাগৰ নাৰায়ণ 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 প্ৰণিপাত গ্ৰহণ কৰক দেৱঋষি মহাৰাজৰ জয় হওক আহক দেৱঋষি আসন গ্ৰহণ কৰক কল্যাণ মস্তু আহক দেৱঋষি বাৰু কওকচোন দেৱঋষি মহাৰাজ কিবা হেতু আপোনাৰ শুভ আগমন হ'ল আমাৰ এই মথুৰা নগৰীত মহাৰাজ বহুদিন হোৱা নাই দেখা
আৰু আছে এটি গুৰুত্বৰ গপ্য কথা। গুৰুত্বৰ গপ্য কথা? হয় মহাৰাজ, এই বা গুৰুত্বৰ গপ্য কথা দেৱঋষি? চলিছে ষড়যন্ত্ৰ বিপক্ষে তোমাৰ। ষড়যন্ত্ৰ চলিছে? হয় মহাৰাজ, মোৰ বিপক্ষে? তোমাৰ বিপক্ষে। কোন সেই ষড়যন্ত্ৰকাৰী? যদুবংশী আদি কৰি তোমাৰ এই পৌৰবাসীগণ। মোৰ এই পৌৰবাসীগণ? হয় মহাৰাজ, তোমাৰ এই পৌৰবাসীগণ। আৰু ভগৱানেই বসুদেৱৰ পুত্ৰ হৈ বধিব তোমাক। দেৱৰী, বোধ হয় দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। নহয় মহাৰাজ, দৈৱকীৰ গৰ্ভজাত সমস্ত সন্তান। কিন্তু দেৱৰী, দিছিল শংকা দৈৱবাৰীয়ে অষ্টম সংখ্যাত। নাৰায়ণ নাৰায়ণ, এই অষ্টম সংখ্যাত এইটো আছে গুপুত ৰহস্য। গুপুত ৰহস্য? বুজা নাই একো তত্ত্বময় দেৱৰী, ভাঙি পাতে বুজাই দিয়ক। মহাৰাজ, দেৱতাৰ গণনাইটো অতিকে চমৎকাৰ। দেৱতাৰ গণনা? হয় মহাৰাজ। ই কেনে হয় দেৱঋষি? নাৰায়ণ নাৰায়ণ। মহাৰাজ, দেৱঋষি? এই পাহে পা অষ্টদল পদ্ম। হয় দেৱঋষি। বাৰু কোৱাচোন, ইয়াৰে কোন পাহি প্ৰথম আৰু কোন পাহি অষ্টম? নাই নাই দেৱঋষি, একোকে বুজিব পৰা নাই মই। ভাঙি পাতি বুজাই দিয়ক মোক। দিয়া মহাৰাজ, তেন্তে আমি তোমাক ভালদৰে বুজাই দিওঁ। এই পাহে পা অষ্টদল পদ্ম। হয় দেৱঋষি। ইয়াক যদি তুমি মনুষ্যৰ গণনাৰে গণনা কৰা তেন্তে দেখিবা। চোৱা মহাৰাজ, প্ৰথম, দ্বিতীয়, তৃতীয়কে আদি কৰি এয়া অষ্টম। হয় দেৱৰী, অষ্টম। নাৰায়ণ নাৰায়ণ। আকৌ যদি ইয়াক তুমি দেৱতাৰ গণনাৰে গণনা কৰা তেন্তে দেখিবা। দেৱতাৰ গণনা? হয় মহাৰাজ, দেৱতাৰ গণনাৰে এয়া অষ্টম। অষ্টম। সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয় আৰু এয়া দেৱঋষি! অষ্টম, প্রথম, অষ্টম, প্রথম। না না না, বুঝিছো দেবৰী, আপুনি মোৰ পৰম হিতাকাংক্ষী। আৰু এটা কথা মহাৰাজ, দেবৰী, তোমাৰ পিতা উগ্ৰসেন। মোৰ পিতা উগ্ৰসেন? হয় মহাৰাজ, তোমাৰ পিতা উগ্ৰসেন নহয় হিতাকাংক্ষী তোমাৰ। দেবৰী, আৰু যদিও বংশী গোপক গোপীগণেও দেৱতাৰ অংশে অভিষেদনম অভিসন্ধি দলে বলে তোমাৰেই নিধন। সন্মুখ ৰণত নোৱাৰে তিষ্ঠিব, কৰে কাপুৰুষালী অপচেষ্টা মাথো। ভীৰুতক ভয় মই নকৰো কদাপি, কৰিম বিজয় পুৰুষাৰ্থে সকলোকে মই। নিশ্চয় নিশ্চয় মহাৰাজ, যদিও বা দেৱশক্তি অতিকে বলৱান তথাপিতো নেৰিবা পুৰুষাৰ্থ তোমাৰ। সম্প্ৰতি আমি এতিয়া বিদায়হে মাগিলো। হল দেবৰী। নাৰায়ণ নাৰায়ণ। মায়াত বন্দী হইলে কালিন্দী ভোমোৰা, জালত বন্দী হইলে কাক, এ তুমি বন্দী হইলা দৰ্পয় অহংকাৰে, চিন্তিছা নিজৰেই নাক, চিন্তিছা নিজৰেই নাক। ও মায়াত বন্দী হইলে কালিন্দী ভোমোৰা, জালত বন্দী
কাৰে নিচা নিজৰে নাক নিচা নাৰায়ণ নাৰায়ণ নিজৰে নাক নাৰায়ণ নাৰায়ণ অষ্টমী প্রথম প্রথম অষ্টম অষ্টম প্রথম নারায়ণ 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 ঘোর শব্দ নারায়ণ কালকেতু কালকেতু আরেক করক মহারাজ বর্ষর বরকক লই তুরন্তে যাত্রা করা যদুপুরী লই দৈত্যকীর বহুদেবর প্রথম সন্তানক মাতৃৰ কুলৰ পৰা আচৰিয়াৰি পাতত আশাৰি আশাৰি নিধন কৰিবা আৰু তুয়োকে লৌহ জিঞ্জিৰি লগাই নিক্ষেপ কৰিবা অন্ধকাৰ কাৰাগাৰত হয় মহারাজ আৰু শুনা বৃদ্ধ পিতৃ উগ্ৰসেন আৰু বৃদ্ধ মন্ত্ৰীক অতিথি গৃহৰ পৰা চৰাই আনি নিক্ষেপ কৰিবা অন্ধকাৰ পোতাশালত হয় মহারাজ কিন্তু মহারাজ কিন্তু বলি অলাকীয় কালকেতু গো আৰু কি আদেশ মই কৰিম প্ৰদান আদেশ যদিহে কৰে মহাৰাজে যদু বংশী যাদৱ সকলৰ গাঁৱত জুই লগাই দিওঁ সিহঁতৰ শস্য শ্যামলা খেতি শীতল কুণ্ড কুটি টপ টপকৈ জ্বলি উঠা সুখ নিদ্ৰা সুশয়নত থকা স্বামী স্ত্ৰী চকু চকু উঠা সিহঁতৰ প্ৰিয়তম পুত্ৰ কন্যা চকুৰ আগত তপ্ত আকাশ চুৰি কান্দোনৰ প্ৰলয়ৰ ঘণ্টাৰে বাজি উঠা বাজি উঠা বাজি উঠা উঠক 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 সেই বিশ্বব্যাপিত লেলিহান অগ্নিশিখা দপ দপকৈ জ্বলি উঠক সেই অপূৰ্ব দৃশ্য দেখি মোৰ ক্ষুধাৰ্থ পিপাসুতা নবদমাৰ তৃপ্ত হৈ আনন্দত নৃত্য কৰক নৃত্য কৰক নৃত্য মহারাজ মহারাজ প্ৰণাম গ্ৰহণ কৰক
কংস যে মোৰ শাসনৰ বিদ্ৰোহী মই কি কৰিব পাৰো অক্কৰ সেই বৃদ্ধ পিতৃৰ টুপি চকুৰ পানীয়ে সেই নিষ্ঠুৰ কুলাংগাৰ পুৰুষ পুত্ৰৰ বুকু গলাব পাৰিম নে অক্কৰ সকলো কথা এবাৰ ভাবি চাওক মহাৰাজ। মহাৰাজ মহারাজ বলি আর মোকে লাশ নিদিব অক্কৰ মই আজি পুত্ৰৰ হাতত বন্দী মহাৰাজ মোৰ হাতৰ পৰাই কেতিয়াবাই ৰাজদণ্ড কাঢ়ি লৈ গ'ল অক্কৰ নহলে অক্কৰ মহাৰাজ মই যদি এই মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন সেই মথুৰাৰ জানো প্ৰজাসকলৰ চকুৰ পানী ধাৰ ববলৈ পালেহেঁতেন জানো অক্কৰ সঁচাকৈ মহাৰাজ আজি এই মহাৰাজ উগ্ৰসেনৰ কথা এটা সামান্য প্ৰহৰীও পালন নকৰে অক্কৰ এটা সামান্য প্ৰহৰীও পালন নকৰে সঁচাকৈ মথুৰা আজি অৰাজক কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱসকলৰ পিতা বসুদেৱ আজি বন্দী ন্যায় বিচাৰ পাবলৈ গৈ প্ৰজাসকলে ৰজাৰ আগত অভিযোগ কৰিলে নিজেই ধৰ্মহাৰা হৈ চকু পানী টুকি টুকি উভতি আহিব লাগে ইয়াৰ প্ৰতিকাৰ কোনে কৰিব এই মথুৰাবাসী হৈ মই অক্কৰে আপোনাক কৰিছো মিনতি আপুনি এবাৰ কংসক শেষ অনুৰোধ কৰি চাওক মহাৰাজ কোলাফুনাই অক্কৰ মহাৰাজ কোলাফুনাই পুত্ৰই যদি পিতাৰ কথা শুনিলেহেঁতেন এই প্ৰজাসকলৰ নিবেদন ৰজাই কাণ পাতি শুনিলেহেঁতেন তেন্তে জানো অক্কৰ মহাৰাজ মই এই বন্দীশালত পঢ়িব লাগে আৰু অক্কৰ মহাৰাজ বসুদেৱ দৈত্যকীৰ ছটা অজান পুত্ৰই অকালতে যমৰে আলহী হ'ব লাগে আজি এই মহাৰাজ উগ্ৰসেনৰ কথা এটা সামান্য প্ৰহৰীও পালন নকৰে
এটা সামাজিক দেখিছিলো মহাৰাজ। অকল সামাজিক দেখিছিলা? মহাৰাজ কি কি সামাজিক দেখিছিলা অকল? সামাজিকত দেখিছিলো মহাৰাজ, সামাজিকত দেখিছিলো কোৱা কোৱা অকল। ভগৱান নাৰায়ণে আমাৰ যদু বংশত জন্মগ্ৰহণ কৰিছে মহাৰাজ। কি ক'লা অকল? মহাৰাজ ভগৱান নাৰায়ণে আমাৰ যদু বংশত জন্মগ্ৰহণ কৰিছে। মহাৰাজ আৰু মোৰ লগে লগে মনত পৰিছিল দৈপকীৰ বাঁহী দিয়া দিনাৰ সেই দৈপ্য পানীৰ কথা মহাৰাজ। দৈপকীৰ গৰ্ভজা অষ্টম সন্তানেই সংহাৰ কৰিব কংস অৱলীলা সংহাৰ কৰিব কংস অৱলীলা। দৈপবাণীৰ কথাই সঁচা হওক অকল। মোৰ এজন পুত্ৰৰ কল্যাণত সহস্ৰ লক্ষ পুত্ৰৰ কল্যাণ হওক, মংগল হওক। মই দিনে নিশাই ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো অকল। মহাৰাজ ধৈৰ্য ধৰক মহাৰাজ। সঁচাকৈ মহাৰাজ মথুৰাবাসী আজি বৰ দুৰ্ভাগ্য। বিনা কাৰণত আপোনাৰ নিচিনা নিপতিৰ শাসনৰ পৰা বঞ্চিত। ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক মহাৰাজ। নাই অকল। মই আৰু জীয়াই থাকিবলৈ বাঞ্ছা নকৰো। নাই মহাৰাজ মৰণেই আজি মোৰ বাবে অমৃত। মহাৰাজ ৰজাপালক ৰজাময় যদিও বাহি অতীতৰ কথা, তথাপি অকল মহাৰাজ মোৰ চকুৰ আগত এই প্ৰজাসকলৰ আৰ্তনাদ বৰ সহ্য হৈ উঠে অকল। মই আৰু চাই থাকিব নোৱাৰো অকল। মহাৰাজ মই আৰু চাই থাকিব নোৱাৰো। পিতৃৰ আগত এই পুত্ৰৰ আগতে পিতৃৰ যন্ত্ৰণা, ৰজাৰ আগতে এই প্ৰজাৰ আৰ্তনাদ। কিমান কৰোণ, মহাৰাজ কিমান মৰ্মভেদী, তাক মই আজি ভালদৰে উপলব্ধি কৰিব পাৰিছো। মহাৰাজ তাক আজি মই ভালদৰে উপলব্ধি কৰিব পাৰিছো। মহাৰাজ নাই মহাৰাজ কংস মোৰ পুত্ৰ, তথাপি অকল মহাৰাজ বয়সৰ
শৰীৰত ডেকা কালৰে শক্তি সামৰ্থ্য থকা হলে এবাৰ তাৰ সকলো অত্যাচাৰী অনাচাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন। সিংহৰ দৰে কুলাংগাৰ পুত্ৰৰ বুকুতে তীক্ষ্ণ অখি বহুৱাই শান্ত হোক মহারাজ, শান্ত হোক, শান্ত হোক মহারাজ। কিন্তু কোন মহারাজ, মই যে সৌভাগ্যৰে পৰা বঞ্চিত শিশুৰ দৰে অসহায় হৈ অতিহীন ভাৱে ঘেৰ লগা জীৱন যাপন কৰিব লগা হৈছে। নিয়তি মহারাজ, সকলোবোৰ নিয়তিৰ লীলা। কোন? অক্ৰূৰ পিতাক কি কুমন্ত্ৰণা দিবলৈ আহিছা অক্ৰূৰ? তোমালোকে মোৰ বিৰুদ্ধে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয়, সিমানেই এই কংসৰ কপালত সৌভাগ্যৰ পদুম ফুলিছে। আজি তোমালোকৰ দৰে কংসৰ ৰাজন্তেশপুৰত স্বয়ং জয়লক্ষ্মীও বন্দিনী। আজি কংসৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানে বিধিলিপি কৰিবলৈ বাধ্য হৈছে পিতা। কংস তোৰ এনেবোৰ মই মতালি কথা মই শুনিবলৈ ইচ্ছা নকৰো। মোক তই খন্তেক নিৰলে থাকিবলৈ দে কংস। তোমাৰ ইচ্ছা অনিচ্ছা মতে কোনো কাম নহয় পিতা, মোৰ ইচ্ছা মতেহে হ'ব। তুমি শুনিবলৈ নুখুজিলেও মই শুনাবই লাগিব। শুনা পিতা, দৈৱকীৰ 6টা সন্তান যিদৰে মই বাটত আচাৰি আচাৰি জমৰ ঘৰলৈ পঠালো, ঠিক সেইদৰে যিদিনা মই অষ্টম সন্তানক এই ধৰাৰ পৰা বিদায় দিব পাৰিম, সেইদিনাহে মোৰ পূৰ্ণাহুতি হ'ব পিতা। কংস বসুদেৱ দৈৱকীৰ দুখ কি দুখতি শেহত আজি বন্দী। বন্দী কেৱল বন্দীয়েই নহয় বৃদ্ধ, প্ৰহৰীৰ
সতর্ক দৃষ্টিত দুয়ো শৃঙ্খলবদ্ধ। তুমি কোনো চিন্তা নকৰিবা পিতা, মোৰ প্ৰাণ বৈৰী আগমনৰ উপলক্ষে যোগ্য আদৰ অভ্যৰ্থনাৰ সকলো আয়োজনেই সম্পূৰ্ণ হৈছে, আৰু সেই শুভ দিন শুভক্ষণৰ অপেক্ষাত শত সহস্ৰ ৰক্ষীয়ে আনকি স্বয়ং মথুৰাৰাজ কংসয়ো বিনিদ্ৰ ৰজনী যাপন কৰিছে পিতা। মই এতিয়া যাওঁ, তোমাকেই শুভ সংবাদ দিবলৈহে আহিলো মই। কংস, তই তই মোৰ এটা অনুৰোধ ৰক্ষা কৰিবিনে কংস? অনুৰোধ? কংস, অনুৰোধ। একক জগতে বৃদ্ধ পিতৃৰ পুত্ৰৰ আগত অনুৰোধ। কি অনুৰোধ বৃদ্ধ? তই বহুদেৱ দৈব্যকে মুক্ত কৰি দে, আৰু বহুদেৱ দৈব্যকেৰ অষ্টম সন্তানক তই মুক্তি দে কংস। মুক্তি ক দিম, কংস। মুক্তি দিম। দেৱী, মুক্তি হবহে, চিৰ মুক্তি। নাই অক্কৰ, মহারাজ মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰো অক্কৰে। মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰো। মথুরার ভবিষ্যৎ পরিণে অন্ধকার। মহারাজ, ই অতি কঠিন প্ৰশ্ন। আশা কৰো পোহৰেই হব। যদু বংশৰে পূৰ্ব পুৰুষসকলে সৰগত থাকি আমাক বাৰু এনেদৰে শাস্তি দিব লাগেনে অক্কুৰ? মহারাজ, আপুনি শান্তিক বিশ্ৰাম কৰক মহাৰাজ।
কিবা হেতু আপোনা আপুনি হাতৰ শিকলি পৰিল খুলকি তান বন্ধনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে আহি অকস্মাতে কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে ভিতৰত মই আৰু দৈৱকী মাথোন আছো যেন দুটি প্ৰাণীয়েই সৃষ্টিত কেৱল অন্ধকার কারাগার ইতু সিও এবে হল আজি দেৱৰ মন্দিৰ রাখি ফুলৰ সুঘ্ৰাণ ধূপ ধূনা চন্দনৰ গোন্ধ ভাহি আহি চতুৰ্দিশ কৰে সুখত দিয়া দৈৱকী ক'ত গ'ল মোৰ পুত্ৰ ৰত্ন দৈৱকী ক'ত গ'ল মোৰ পুত্ৰ ৰত্ন ক'ত গ'ল দৈৱকী পুত্ৰ ক'ত গ'ল দৈৱকী ক'ত গ'ল পুত্ৰ দৈৱকী ক'ত গ'ল দৈৱকী ক'ত গ'ল দৈৱকী ক'ত গ'ল দৈৱকী চোৱানাথ দুখনিৰ কোলা উকা কৰি জিলিকিল শূন্যৰ কোলাত ই কি ভাগ্য ই কি পুণ্য দৈৱকী ই যে আমাৰ সহস্ৰ জনমৰ কঠোৰ তপস্যাৰ ফল কিনো ভাগ্যে দৈব কীট ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম করত তোমার পিতবস্তে শুভে আতি শ্যাম
লোচনা চাৰু অৰুণ অধৰ সুন্দৰ নাসিকা কৰ্ণে মকৰকুণ্ডল কণ্ঠ তকুস্তুভ হিৰে কিৰীটি উজ্জ্বল হে চিৰ সুন্দৰ, হে চিৰবাঞ্ছিত, বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টিৰ সকলোকে সমাৱেশ ঘটাই ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থ। প্ৰভু, তোমাহেন বিশ্বজনকৰ হ'বলৈ উপযুক্ত জনক জননী কিবা শক্তি কিবা সামৰ্থ্য আছে আমাহৰ। ক্ষুদ্ৰ আমি, অতি ক্ষুদ্ৰ হে বিৰাট। হে কল্যাণময়, নিজ গুণে তুষ্ট হৈ পৰশীৰ কৰোণা ধাৰা ধাৰাসাৰে আজি মেৰি দিছা নিজ হাতে সৌভাগ্যৰ দুৱাৰ আমাৰ। পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি, মাতৃভাৱে ললো মই বুকুত সুমুৱাই। সামৰা সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে আহা পুনৰবাৰ বুকুলৈ স্থিতি হোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা হে বাঞ্ছা কল্পতৰু। মোৰো এবে হে অভিলাষ, পুত্ৰ ৰূপ দেখুৱা তোমাৰ। বুকুৰ পানীত মোৰ বংশৰ প্ৰতি মুমূৰ্ষ দেহত দিনা দৈৱকীৰ খীৰাই খীৰাই কি যে ঢালি দিয়া অমৃতৰ সোঁত, সঞ্জীৱিত হ'ল মৃত প্ৰাণ। ভাগ্যৱতী ভাগ্যৱতী তুমি যে দৈৱকী, মোকো দিয়া সৌভাগ্যৰ ভাগ ল'বলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ। ই কি দৈৱকী, চকুলতে কিছা দেখোন, কিবা হেতু আনন্দত বিষাদৰ ৰেখা। গুচোৱা গুচোৱা মুখৰ পৰা ৰিহাৰ আচল। কান্দা নাথ, তুমিও কান্দা। কান্দি কান্দি চকুলোৰে মজিয়া বহুৱা। ভাবা সেই ৰাক্ষসী মুহূৰ্ত খন্তেক পিছতে আহি উপস্থিত হ'ব ভাতৃ মোৰ মহাকাল সাক্ষাৎ হ'ব। কিয় কিয় বাছা তই জন্ম ললি খন্তেকৰ হেতু? কিবা হেতু স্থিতি হলি দৈৱকীৰ গৰ্ভত? আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ খাও লাগি আজি পুৰি যায় সোণৰ সংসাৰ। নাহিলি কেলৈ সোণ দীৰ্ঘজীৱী হৈ? সোণৰ পুতলি যাদু কিবা হেতু
স্থিতি হলি দৈৱকীৰ গৰ্ভে ভাই আছে শত্ৰু মোৰ দিনে ৰাতি মেলে চৰ তোক লুকুৱাই থম কোন দেখে উপায় কি উপায়েৰে ৰক্ষা কৰো দৈৱকী বংশৰ প্ৰদীপ ভয় নাই জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা বকুলৰ নন্দৰ গৃহত উপজিছে যোগমায়া যশোদাৰ কোল মেলা আছে সকলো দুৱাৰ আনাগৈ যোগমায়া পুত্ৰক আনাগৈ যোগমায়া পুত্ৰক মোৰ বাৰে দৈৱবাণী শুনিলা দৈৱকী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে বংশ দুৰাচাৰে দৈৱকী দিয়া দৈৱকী এই মুহূৰ্ততে দেৱতাৰ নিৰ্দেশ মতেই খোজ লওঁ মই গকুলৰ ফালে দিয়া দৈৱকী পলম নকৰিবা দিয়া
সুরয় ধকারে রাগারে মনে গরজে ঘনে গগনে গরজে ঘন কুলেলুয়া নারায়ণ বসুদেব চলে নন্দ গৃহে বসুদেব চলে নন্দ পুরাণ বুরাণ আর গজন ভ্রমণ যদিও বা জগতর জীব যত মারে সকলোৱে নিদ্রার কুলাত মহাসুখে নিজ ইচ্ছামতে করে বিচরণ দুর্ভোগীয় কংসময় নাই তার কপালত সেই সুখ ভোগ দুগ্ধ ফেরনি ভোগ শান্তির এই কুবল শয্যাবোৰ অশান্তির কান্তকে হয় সেও কন্তকিত লওঁ বুলি নিদ্ৰাত শৰণ মুদিলেই দুঃচক্ষু মোৰ দখো দেখে দেখা পাও কৃতান্ত খদিক শিৰতুলমি থকা তীক্ষ্ণ তৰোৱাল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান সংহার মূর্তিয়েরি প্রকৃতিও শান্তরূপ করিলে ধারণ যাও নেকি নিজেই মই চাবলৈ প্ৰাণ বৈৰিক মোৰ
वो कालकेतु महाराज, ওই কালকেতু নহয়। वो कालकेतु महाराज, কোন? वो कालकेतु महाराज। কোন? কোন তুই? কোন? वो कालकेतु महाराज, কোন? वो कालकेतु। আজি মহাৰাজে মোক চিনিব পৰা নাই। চিনিব পাৰিছ, কিন্তু কিন্তু বাহিৰত কোন? অঘাসুৰ বকাসুৰ আদি আপোনাৰ বীৰ সেনানায়কসকল মহাৰাজ। বেশ, আজি অষ্টমী তিথি। হয় মহাৰাজ, আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণ বৈৰী জন্মিছে। জন্মিলেও ভয় কি মহাৰাজ? দৈত্যবাণী দেৱৰ্ষি নাৰদৰ আগজাননী মনত আছে। আছে মহাৰাজ। বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰাই সেই দৈত্যবাণী বিফল হ'ব। কিন্তু কিন্তু সি এতিয়াও জীয়াই আছে কালকেতু। নাই মহাৰাজ, সি মৰিছে। নাই নাই, অসম্ভৱ। কংসৰ প্ৰাণবৈৰী ইমান সহজতে নমৰে। দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয়, কেৱল মহাৰাজক প্ৰতাৰিত কৰিব বিচাৰিছে। কালকেতু কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই। সেই নিমিত্তে ৰাজ্যত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে তাহাঁতক নিজ হাতেই হত্যা কৰিছো মহাৰাজ। উত্তম উত্তম কালকেতু, কাৰাগাৰত কাৰাগাৰত। কাৰাগাৰলৈ গৈছিলো মহাৰাজ, তপ্ত অখিলৈ এই আশা কৰিছে যদি কোনো শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তাক মাতৃৰ কোলাৰ পৰা অজুৰি আনি পাতত আচাৰি আচাৰি বধ কৰিলা। নাই কৰা মহাৰাজ। বোলো দেখো যে শত্ৰু বজাই নাই মহাৰাজ। সেই যে মাতৃ গৰ্ভৰ অন্তৰালত বহি মোৰ ফালে চাই খেল খেল কৰি হাঁহিব লাগিছে। তাক 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 মাতৃৰ গৰ্ভ ফালে আজৰি আনি পাতত আচাৰি আচাৰে। মহাৰাজ, সি যে পুত্ৰ নহয়, কন্যা সন্তান। কন্যা সন্তান? হয় মহাৰাজ। দৈৱকীৰ গৰ্ভজাত দস্তম সন্তান, পুত্ৰ নহয় কন্যা। হয় মহাৰাজ।
পুত্রই হোক কিংবা কন্যাই হোক, দৈবকীর গর্ভজাত অষ্টম সন্তান প্রাণবৈরী কংসৰ বলা বলা কালকেতু, আজি মই নিজেই যাওঁ কাৰাগাৰলৈ চাবলৈ প্ৰাণবৈৰীক মোৰ। বলক মহারাজ। ক'ত দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান, ক'ত মোৰ প্ৰাণবৈৰী? চাওক মহারাজ, মোৰ কথা মিছা নহয়। দৈবকীৰ কোলাত এয়া দীপলীপ কন্যা সন্তান। পুত্ৰই হওক কিংবা কন্যাই হওক, এই যে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰাণবৈৰী মোৰ। দে দে দৈবকী সন্তান দে। নিদিওঁ দাদা, কাল শিশুৰ তেজেৰে মই বহুদিনীয়া বিয়া পলোৱাওঁ। নিদিওঁ দাদা। এটা এটাকৈ 6টা অজান শিশু ৰাক্ষসৰ নিচিনাকৈ দেখি চেপি মাৰিলা দাদা। মই অলপো বাধা দিয়া নাছিলো। মাতৃ হৈ নিজ 6টা পুত্ৰক মৃত্যু মুখলৈ আগবঢ়াই দিছিলো। আজি এই কন্যাটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো দাদা। তাই পৰানো তোমাৰ কি ভয়? দিয়া দাদা, মোক বিমুখ নকৰিবা দাদা। সুন্দৰ সুন্দৰ অভিনয়। তিৰোতাৰ চকুৰ বাহিৰে কংসক কৰ্তব্য বিমুখ কৰিব। খাপ পুত্ৰই কিম্বা কন্যা সকলো খাপ। দে দৈবকী সন্তান দে। নিদিওঁ দাদা। মূৰৰ ওপৰত খাপ মেলি কংসই ৰং চাব নোখোজে। দে নিদিওঁ দাদা। দে দে নিদিওঁ দাদা। কি নিদিয়? নিদিওঁ। দে নিদিওঁ দাদা। এতিয়াও নিচিনিলি মোক। দে নিদিওঁ। দে নিদিওঁ দাদা। দে দৈবকী নিদিওঁ। দে নিদিওঁ দাদা। দে নিদিওঁ দাদা। বহুদে তুমি দেখোন ভ্ৰষ্টৰ মূৰ্তিৰ দৰে চাই থাকিলা। আৰু এখন দেখ সৌদূৰৰ মধ্যভূমিলৈ চাই থাকা। এইদৰে তোমাৰ এই কন্যা সন্তানটিক মই জমৰ ঘৰলৈ পঠাওঁ। চাম কংস, এই দুই চকুৰেই নিমিষ নমৰাকৈ সতী সন্তানৰ মৃত্যু চাইছিলো। এই দুই চকুৰেই ছখন নতুন সৃষ্টিৰ
ধ্বংসলীলা দেখিছিলো আজিও ঠিক সেইদৰেই চাম তাৰ বাবে এই বসুদেৱ প্ৰস্তুত প্রস্তুত অক্ষর দেবতা পৃথিবীর মনুষ্য যাও কোনে আজি এই কন্যা সন্তানটিকে ওর হাতৰ পৰা ৰক্ষা কৰিব পাৰে প্ৰাণ পৰি সন্তান কংস দেৱী মই যোগমায়া নিচিনিলি তই সংহাৰ কৰিবি মোক কিবা সাধ্য তোৰ মিছা চেষ্টা ব্যৰ্থ হ'ল সকলো জানো য'তে ত'তে মাজ নিশা কালি উপজিলে নিৰাপদে প্ৰাণ হত্যা তোৰ মৃত্যু তোৰ বাৰিষাৰ বেগমতী নদী কিদৰে নদীবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে নদীবি মূৰ্খ কংস তই বালিৰ ভেটাৰে জ্বলি গল পৰি গল মোৰ সমস্ত কৰি দেৱতাৰ তীব্ৰ কঞ্চনাই শক্তিশাল হব বেঘাই কংসৰ বুকুত ব্যৰ্থ হল মোৰ সকলো যতন মিলি গল শত্ৰু নীল গগনত ও আছো আকালকেতু মহারাজ দেবতার জয় দেবতার জয় মহারাজ দেবতার জয় দিয়া দিয়া কালকেতু মহারাজ বাহুত আশ্রয় কালকেতু মহারাজ দৈব্যবাণী শুনাৰে পৰা মন মোৰ অতিকে অস্থিৰ য'তে ত'তে উপজিছে প্ৰাণহন্ত মোৰ প্ৰাণহন্ত নিধনৰ হেতু চিন্তা কৰা কালকেতু এক সহজ উপায় মহারাজ থাকুতে জীবিত এই মহাকাল কালকেতু অঘাসুৰ বকাসুৰ আদি আপোনাৰ বীৰ সেনানায়কসকল দ্ৰব্যবাণীৰ বাবে যদিহে মহাৰাজে আদেশ কৰে যত আছে বীৰগণ আমাৰ সকলোকে নিমন্ত্ৰণ কৰোঁ এই মন্ত্ৰণা কক্ষত উত্তম উত্তম কালকেতু অতি শীঘ্ৰে নিমন্ত্ৰণ কৰা বীৰগণক মন্ত্ৰণা কক্ষলৈ ভাল মহারাজ অঘাসুৰ অঘাসুৰ
বীরগণ, পুরুষ কুলাঙ্গার দেবতা সমাজৰ ও সক্রান্তত ওর প্রাণ বৈরী দৈবকীর গর্ভজাত অষ্টম সন্তানে মুক্তি পালে অষ্টভুজা যুগমায়াই উৎসকণ্ঠ কৈ গল যতে ততে উপজিছে ব্রাহ্মণ নাপাও সন্ধান একোটা এইবাবে বীরগণ তোমালোকক মই কৰিলো আহ্বান মোৰ প্ৰাণ বৈৰী নিধনৰ হেতু চিন্তা কৰা এক উচিত উপায় মহারাজ মই সেই অঘাতৰ মোর মায়ার সাতুরি বুঝার খকতি এক ত্রিজগত ধারণ করি সকল বনত যত আছে যত আছে সত্য জাতি সকল করি আৰু তেতিয়াই হ'ব মহাৰাজৰ মানসিক চিন্তাৰ অৱসান তাৰ পাছতেই হ'ব আনন্দ 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 মহারাজ ময়ে সেই অকাসুর মোর মায়ার প্রভাব বুঝিব পর শক্তি এই জগতত কারুরেই নাই মই মায়ার রূপ ধারণ করি বৃহৎ আকারের বগলের রূপ ধারণ করি সকল মথুরার প্রত্যেক শিশুক এটি এটি করি
কৰিম অধ্যয়ন আৰু মহাৰাজৰ মানসিক চিন্তাৰ ঘটাম অৱসান আৰু তাৰ পাছত হ'ব আনন্দ আনন্দ প্ৰকাণ্ড ধনুৰ ৰূপ ধাৰণ কৰি মহাৰাজৰ মানসিক চিন্তা ঘটাম অৱসান মহানন্দ মোৰ এই ব্ৰজসমূহ মুষ্টিৰ পাহাৰ বন্ধ কৰিব পৰা শক্তি এই ত্ৰিভুৱনত কাৰোৱে নাই। মোৰ এই মুষ্টিৰ প্ৰহাৰে সেই দুৰন্ত কালহিকক হত্যা কৰি মহাৰাজৰ মানসিক চিন্তা ঘটাম অৱসান আৰু তাৰ পাছতেই হ'ব আনন্দ আনন্দ মহানন্দ বুজিব পৰা শক্তি এই জগতত কাৰোৱেই নাই। মই মোৰ মায়াৰ ওপৰে এই কাল শিশুক আকাশলৈ উৰুৱাই নি এইটো কৰিম নিধান। তাৰ পাছতেই আপোনাৰ মানসিক চিন্তাৰ ঘটাম অৱসান। তেতিয়াই হ'ব আনন্দ হেল্ল' পৰিচয় পায় চলে হওক বলে হওক কিংবা কৌশলেৰে হওক মোৰ প্ৰাণ বৈৰিক নিধন কৰিবই লাগিব। তাৰ বাবে শুনা মোৰ ঘোষণা বিশেষ। যিজনে মোৰ প্ৰাণ বৈৰিক নিধন কৰিব পাৰিব তাৰ পুৰস্কাৰ কি হ'ব জানা? কি হ'ব মহাৰাজ? তাৰ পুৰস্কাৰ হ'ব কংসৰ স্বৰ্ণ মুকুট। অথবা অর্থ রাজ্য। ইহকেই বিচৰা তাকেই মই কৰিম প্ৰদান। কিন্তু যিজনে মোৰ প্ৰাণ সন্তাক নিধন নকৰাকৈ পুনৰ ৰাজ্যত প্ৰত্যাৱৰ্তন কৰিব তাৰ শাস্তি কি হ'ব জানা?
কি হব মহাৰাজ? আর শাস্তি হব মৃত্যুদণ্ড। মনত থাকে যে এতিয়া যোৱা, সকলে নিজ কাৰ্যত হোৱা অগ্ৰসৰ। ভাল মহাৰাজ। মহাৰাজ, আপোনাৰ ওচৰত আৰু এটি অস্ত্ৰ আছে। আৰু এই অস্ত্ৰ কি অস্ত্ৰ কালকেতু? আপোনাৰ ভগ্নী সম পুতনা। বেশ বেশ কালকেতু, অতি শীঘ্ৰে মাতি অনা পুতনক মন্ত্ৰিকা কক্ষলৈ। ভাল মহাৰাজ। পুতনা! দাদা কিবা হেতু মতালা মোক কিবা কাৰ্যময় কৰিম হাতত। কোন পুতনা? কোৱা দাদা। যতে ততে উপজিছে প্ৰাণ হন্তা মোৰ। ক'ত দাদা? নাপাও সন্ধান একোটাৰ। গতিকে পুতনা, ওই প্রাণ সন্তান নিধনের হেতু চিন্তা করে এক সহজ উপায়। দাদা হাকুতে জীৱিলো তোমাৰ ভগ্নী পুতনা, তুমি কোনো চিন্তা নকৰিবা। মই মৰি বিস্তম্ভন কৰাই এই শিশুক মৰিম ভাগ্য। আৰু আপোনাৰ মানসিক চিন্তাৰ খতম হ'ল। বেশ বেশ পুতনা, কিন্তু
কিন্তু পুতনা তই এই বেখেৰে গ'লেতো নহ'ব। দাদা মই মোহিনী ৰূপ ধৰিব জানো নহয়। মোহিনীৰো অঁ বেশ, তেন্তে দৰ্শন কৰোৱা তোৰ মোহিনীৰো। চমৎকার, অতি চমৎকার পুতনা। সুন্দর। তুমি মোৰ মোহিনী ৰূপ কেনে দেখিলা? চমৎকার। কোন পুতনা? এই মোহিনী বেহেৰে তই গোকুল মথুৰা বৃন্দাবনৰ ঘৰে ঘৰে গৈ সকলো সত্যজাত শিশুক হত্যা কৰিবি। আৰু তই যদি মোৰ প্ৰাণ বৈৰীক হত্যা কৰিব পাৰ, তোৰ পুৰস্কাৰ কি হ'ব জানো? পুৰস্কাৰ কি হ'ব দাদা? তোৰ পুৰস্কাৰ হ'ব কংসৰ স্বৰ্ণ মুকুট। কৰিম প্ৰদান। হাই দাদা, মই এটা নিজৰ কৰ্তব্যত সংগ্ৰহণ। বেশ পুতনা, যা পুতনা। পুতনা যে মোৰ নাম কংস।